স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া চৰাইদেউ জিলাৰ মথুৰাপুৰ জংঘল কোঁৱৰ গাঁৱৰ স্বাধীনতা সংগ্ৰামী গন্ধেশ্বৰ ৰাজকোঁৱৰক তেখেতৰ বাসগৃহত চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। চৰাইদেউ প্ৰেছ ক্লাবৰ এটি প্ৰতিনিধি দলে মুক্তি যুঁজাৰুগৰাকীৰ বাসগৃহত উপস্থিত হৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা গামোচা, চেলেং, ফুলৰ থোপা, স্মাৰক আৰু এটি গছপুলিৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে অসম চৰকাৰৰ দ্বাৰা স্বীকৃত পেঞ্চনাৰ তথা স্বাধীনতা সংগ্ৰামী ৰাজকোঁৱৰে চলিত বৰ্ষৰ 21 মাৰ্চত শতায়ু অতিক্ৰম কৰিছে। এই কাৰ্যসূচীত প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, উপসভাপতি ইছলাম আহমেদ, সম্পাদক প্ৰণৱ বৰগোহাঁই, সংবাদকৰ্মী বিতু কোঁৱৰ উপস্থিত থাকে। চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰা মুক্তি যুঁজাৰুগৰাকীক এই সন্মান আগবঢ়োৱাৰ পিছত আনন্দিত হৈ পৰে সংগ্ৰামী পৰিয়ালটো। এই সময়ত প্ৰথম ক'ত কৰিছিলে আন্দোলন? নাই, কোন কোন আছিলে আপোনাৰ লগত? ওচৰ আমাৰ ইয়াৰ তোমাৰ ঘৰ লাকুৱা আৰু কি কি কৰিছিলে তাত গৈ আপোনালোকে তেতিয়া? ৰেল ৰখাইছিলে কেনে তেতিয়া? আপুনি নাই যোৱা? কিমান বা এনেকুৱা আন্দোলনত গৈছিলে সেই সময়ত? খোজকাঢ়ি গাড়ী গৈছিলে নে আন্দোলন কৰিবলৈ? মানে সোণাৰীলৈকে খোজকাঢ়ি যায় এবাৰ? মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।